হেল্ল' ষ্টুডেণ্ট, মই ছাৰ উদয় তোমালোকক ষ্টাডি মেট ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ ক্লাছ 6ৰ লেচন 1ৰ কবিতা আফটাৰনুন অন এ হিল কবিতাটোৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। ইয়াৰ আগতে আগৰ ভিডিঅ'ত মই তোমালোকক কবিতাটোৰ পাঠ সম্পূৰ্ণ অসমীয়া সহকাৰে বুজাই দিছিলোঁ। এতিয়া আমি আলোচনা প্ৰশ্নোত্তৰখিনি আলোচনা কৰি লেটছ লাৰ্ণ দ্য মিনিং অফ দ্য ফিউ ৱৰ্ডছ ফ্ৰম দ্য পয়েম। কি কৈছে, কবিতাটোৰ পৰা আমি কিছুমান শব্দ জানো আহা। গ্লেডেষ্ট মানে কি? হেপিয়েষ্ট মানে আটাইতকৈ সুখী। হেপিয়েষ্ট, হেপি মানে সুখী, হেপিয়াৰ মানে তাতকৈ সুখী, হেপিয়েষ্ট মানে আটাইতকৈ সুখী, মানে চুপাৰলেটিভ ডিগ্ৰী হৈছে এইটো। ক্লিফছ মানে কি? হাই এৰিয়াজ অফ ৰক উইথ এ ভেৰি ষ্টিফ ছাইড অফেন এট দ্য এজ অফ দ্য চি অৰ দ্য অ'চেন। তো ক্লিফ মানে কি? পাথৰৰ ওপৰৰ অংশ, ওপৰৰ এৰিয়া, য'ৰ পৰা নেকি তললৈ চালে থিয় পাৰ দেখা পায়। আৰু এইটো প্ৰায়ে ক'ত দেখিবলৈ পোৱা যায়? সাগৰ বা মহাসাগৰৰ কাষত তেনেকুৱা দেখিবলৈ পোৱা যায়। তাৰপিছত আছে কি? মাৰ্ক মানে হ'ল টু শ্ব' দ্য পজিশ্যন অফ ছামথিং, কিবা এটা বস্তুৰ অৱস্থিতি বা অৱস্থান দেখুওৱা বুজাইছে এইটো। ঠিক আছে, এতিয়া চাওঁ আমি ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ঠিক আছে, লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আহাচোন চাওঁ আমি কিমান বুজি পালোঁ। এক্টিভিটি 1, এনচাৰ দ্য ফলোইং কুৱেশ্যনছ। তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। A, what are the few things that the poet would say while standing on a hill in the afternoon? এই বস্তুবোৰনো কি যিবোৰ নেকি কবিয়ে দেখিছিল যেতিয়া নেকি তেওঁ আবেলি পাহাৰৰ ওপৰত থিয় হৈ আছিল? এনচাৰ হ'ব Answer A. The poet will see 100 flowers, leaves, clouds, and the wind blowing through the grass and in the evening lights from the town. কবিয়ে 100 ফুল, ক্লিপছ, ক্লাউড আৰু বতাহে যে ঘাঁহবোৰ হালি পেলাইছে সেইবোৰ দেখিছে আৰু টাউনৰ পৰা লাইটসমূহ দেখিছে। Answer B. The grass will bow down and rise again when the wind blows across the hill. ঘাঁহসমূহ এবাৰ শুই পৰিছে আকৌ এবাৰ উঠিছে যেতিয়া নেকি বতাহ বলিছে। Answer C. The poet will touch 100 flowers and watch the leaves, sounds and grass with quiet eyes. কবিয়ে 100 ফুল হাতেৰে চুই চাইছে আৰু ক্লিপছ দেখিছে, ক্লাউডছ দেখিছে মানে মেঘ দেখিছে, ঘাঁহনি দেখিছে তেওঁৰ মুক্ত চকুৰে, মুক্ত নয়নেৰে। Answer D. The poet will start down the hill after the lights begin to show in the town and she has identified which light belongs to her home. কবিয়ে যেতিয়া নেকি টাউনৰ লাইটসমূহ জ্বলি থকা দেখিব তেতিয়া তেওঁ পাহাৰৰ পৰা নামি আহিব আৰু তেওঁ জানে যে তেওঁৰ ঘৰৰ লাইট কোনটো, আৰু লাইট জ্বলা দেখিলেই তেওঁ ভাবিছে যে এতিয়া সন্ধিয়া হ'ব আৰু নামি আহিব লাগে। The poet likely chooses not to pick any flowers because she wants to leave nature exactly as she found it so it remains beautiful for others. Answer E. কবিয়ে এটাও ফুল ছিঙা নাই কাৰণ তেওঁ ভাবে যে প্ৰকৃতিয়ে ফুলবোৰ যেনেদৰে দিছে তেনেদৰে থাকক আৰু অইন কোনোবা আহিলেও যাতে ফুলসমূহৰ সুন্দৰতা উপভোগ কৰিব পাৰে। এক্টিভিটি 2 কৈছে ৰাইট ডাউন দ্য ষ্টেঞ্জা ফ্ৰম দ্য পয়েম ডেট ইউ লাইক দ্য মষ্ট। কবিতাটোৰ পৰা সেই স্তৱকটো লিখা যিটো নেকি তুমি খুব বেছি ভাল পোৱা। ঠিক আছে,
কবিতাটোত 3টা স্তবক আছে হয় নাই মুঠতে 12টা লাইন আছে তাৰে 4টা 4টাকৈ 3টা ভাগ আছে নহয় তাৰে কোনটো ভাগ তোমাৰ বেছি ভাল লাগিছে সেইটো ভাগ ইয়াতে লিখিব দিছে লিখি ল'বা তোমালোকে দেই এতিয়া চাওঁচোন হা এক্টিভিটি 3 কি কৈছে Activity 3. Read the following explanations of the three stanzas of the poem given below. তলৰ যে তিনিটা stanza দিছে সেই stanzaৰ বৰ্ণনাখিনি তোমালোকে পঢ়া আগতে তাৰপাছত কি কৈছে identify and write the stanza number next to each explanation তাৰপাছত সেই বৰ্ণনাখিনিৰ পৰা তোমালোকে অনুমান কৰিব লাগিব যে সেই বৰ্ণনাটো কবিতাটোৰ কোনটো ভাগত আছে তিনিটা ভাগ আছে নহয় তিনিটা স্তবক আছে তাৰে কোনটো স্তবকত এই অৰ্থখিনি লুকাই আছে আচলতে আমি পঢ়ি চাওঁ The poet will look at cliffs and clouds and watch how the grass bows down because of the wind and rises again the next moment. কি কৈছে The poet will look at the cliffs and clouds. কবিয়ে cliffs আৰু cloud দেখিব and watch how the grass bows down because আৰু চাব যে ঘাঁহবিলাকে কেনেকৈ হালি গৈছে আৰু কাৰণ বতাহে সেইবোৰক হালি যাবলৈ বাধ্য কৰাইছে হয়নে নহয় তো এইটো কোনটো ভাগত আছে আমি চাওঁচোন নহয় কোনটো ভাগত আছে এইটো দ্বিতীয় ভাগত ক্লিফ আছে হয়নে নাই ব' ডাউন গ্ৰাছ এইটো ক'ত আছে দ্বিতীয় স্তবকত আছে তাৰমানে আই ইউ লুক এট ক্লিফছ এণ্ড ক্লাউডছ উইথ কোৱাইট আইজ ৱাচ দ্য উইণ্ড ব' ডাউন দ্য গ্ৰাছ এণ্ড দ্য গ্ৰাছ ৰাইজ তাৰমানে যিখিনি বৰ্ণনা দিছে ক্লিফ এণ্ড ক্লাউড এইটো দ্বিতীয় স্তবকত আছে হয়নে তেতিয়াহ'লে আমি তাতে কি লিখিম খালী জেগাত 2 লিখিম হয়নে আহা আমি লিখি দিওঁ তো ইয়াতে কি হ'ব ইয়াতে 2 হ'ব তেতিয়া তোমালোকে 2 লিখি দিবা 2 লিখিবা ইয়াতে ঠিক আছে নেক্সট কি আছে The lights will begin to show up from the town when it gets dark. The poet will identify the light that belongs to her place and return home. ইয়াতে কি কৈছে কবিয়ে দেখিছে যে লাইটসমূহ টাউনৰ লাইটসমূহ দেখা গৈছে আৰু এতিয়া মানে আন্ধাৰ হৈছে অলপ এইটো ক'ত আছে আমি চাওঁচোন কবিতাটো বিচাৰি চোৱা ইয়াতে আছে তৃতীয় কিহত and when lights begin to show up from the town I will mark which must be mine and then start down এইটো লাইট টাউন এই শব্দকেইটা ক'ত আছে তৃতীয় স্তবকত আছে নম্বৰ 3 তেতিয়াহ'লে আমি তাতে গৈ ক'ত লিখিম তোমালোকে ইয়াতে কি লিখিবা নম্বৰ 3 লিখি দিবা ঠিক আছে নেক্সট কি আছে চাওঁ The poet will climb a hill in the afternoon. She will be happy to do so. She will see and touch the flowers that are in abundance in the hill, but she will not pick a single flower. এইটো ক'ত আছে 1 নম্বৰত আছে আমি কবিতাৰ প্ৰথমতে পাইছোঁ এইখিনি হয়নে নহয় তোমালোকে ইয়াতে 1 লিখি দিলেই হৈ যাব ঠিক আছে তো এইবিলাক পৰীক্ষাত সিমান প্ৰয়োজন নহয় পৰীক্ষাত মেইন প্ৰশ্নসমূহ আহিব ঠিক আছে এতিয়া চাওঁচোন এইবোৰ কি আছে মেটচ দ্য ফলোইং মেটচ দ্য ফলোইং তলৰবোৰ মিলাব দিছে এইবিলাক কিন্তু আহে পৰীক্ষাত তোমালোকে চাবা ভালদৰে দ্য পয়েট কি হ'ব show up from the town will be on a hill in the afternoon are in the hill bows down and rises again the poet কোনটো হ'ব এইটো হ'ব will be on a hill in the afternoon কবিয়ে ক'ত থাকিব পাহাৰত থাকিব এদিনাখন আবেলি তো এইটো ইয়াৰ লগত মিলিব ঠিক আছে তোমালোকে আস্তিনি মিলাই দিবা এনেকৈ a lot of flowers বহুত ফুল কি হ'ব তাৰপিছত আছে কি দ্য গ্ৰাছ লাইটছ কি হ'ব শ্ব' আপ ফ্ৰম দ্য টাউন এইটো লাইটবিলাক টাউনৰ লগত এইটোত আছে হয়নে নহয় আৰু গাছবিলাক কি হ'ব bows down হ'ব bows down and rise again খা তেতিয়াহ'লে ফ্লাৱাৰবিলাক কি হ'ব are in the hill এইটো হ'ব a lot of flowers are in the hill the grass bow down and rise again আৰু lights show up from the town তোমালোকে আস্তানি এইখিনি মিলাই ল'বা ঠিক আছে এতিয়া চাওঁচোন আহা পিছত এক্টিভিটিত কি আছে ইয়াতে কি কৈছে গ্ৰুপ ৱৰ্ক 5 এক্টিভিটি 5 কি কৈছে ডিছকাছ উইথ ইউৰ ফ্ৰেণ্ডছ হোৱাট ইউ হেভ আণ্ডাৰষ্টুড ফ্ৰম দ্য পয়েম এণ্ড শ্বেয়াৰ উইথ ইউৰ ক্লাছ তোমাৰ বন্ধুৰ লগত আলোচনা কৰিব দিছে তুমি কবিতাটোৰ পৰা কি বুজি পাইছা আৰু ক্লাছত সেইখিনি শ্বেয়াৰ কৰিব দিছে ভাগ বতৰা কৰিব দিছে তোমাৰ জ্ঞান আনৰ লগত ভাগ বতৰা কৰিবা ঠিক আছে তেতিয়াহ'লে সকলোৱে জানিবলৈ পাবা
হয়নে আমি যিখিনি জানো সেইখিনি আনৰ লগত ক'লে কিন্তু সেইখিনি আমাৰ কমি নাযায় সেইখিনি আমাৰ আকৌ বাঢ়িয়ে থাকে তো সেইবাবে সদায় আমি যিখিনি জানো সেইখিনি আমাৰ লগৰজনৰ লগত শ্বেয়াৰ কৰিব লাগে এনে কৰিলে কথাটো সোনকালে মনত থাকি যায় আৰু বহুত দিনলৈ পাহৰি নাযাওঁ আমি কথাবিলাক নেক্সট চাওঁ এক্টিভিটি 6 কি আছে ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পইম ফৰ দ্য ওৱানছ গিভেন বিল' এতিয়া ৰাইমিং ৱৰ্ড লিখিব দিছে কবিতাটোৰ পৰা ব্ৰাউনৰ লগত কি হ'ব স্কাইজ ৰান অ'কে তো আমি কবিতাত চাওঁচোন ব্ৰাউনৰ ৰাইমিং ৱৰ্ড কি আছে তাৰপিছত তোমালোকে লিখি ল'ব পাৰিবা নিজে ব্ৰাউনৰ ৰাইমিং ৱৰ্ডছ কি পাম এক নম্বৰ পাম ড্ৰাউন নেক্সট আৰু এটা কি আছে ব্ৰাউন ডাউন আৰু আছে নেকি কিবা চাওঁচোন ডাউন ইয়াতে এটা আছে টাউন আছে এটা কি আছে টাউন হয়নে কি আছে টাউন এইটো TOWN টাউন এই দুটা হ'ব ব্ৰাউনৰ ৰাইমিং ৱৰ্ড তাৰপাছত কি আছে চাওঁচোন কি আছে তাৰপাছত আছে কি স্কাইজ আৰু ৰান চ' স্কাইজ আৰু ৰানৰ ৰাইমিং ৱৰ্ড কি আছে চাওঁচোন আমি ৰানৰ ৰাইমিং ৱৰ্ড কি পাম ছান আছে এটা হয়নে ছান আছে ৰানৰ ৰাইমিং ৱৰ্ড আৰু কি আছে বোৰ চাওঁচোন আৰু আছিলে কি স্কাইজ হয়নে স্কাইজৰ ৰাইমিং ৱৰ্ড হ'ব কি আইজ এইটো বুজি পাইছা আইজ ৰাইজ এই দুটা হ'ব স্কাইজৰ ৰাইমিং ৱৰ্ড তো আমি ছানৰ এটা পাইছোঁ ৰান ছান আৰু আছে নে আৰু চাওঁচোন বিচাৰি আছে নে আচ্ছা নাই তো বেলেগ আমি যিকোনো লিখিব পাৰিম তেনেকুৱা মিলা শব্দ ঠিক আছে তো কি লিখিব পাৰিব ইয়াতে ব্ৰাউন ডাউন DOWN ডাউন তাৰপিছত কি লিখিব পাৰিব ইয়াতে টাউন TOWN টাউন তোমালোকে এনেদৰে লিখি ল'বা ঠিক আছে স্কাইজৰ কি হ'ব আইজ EYES আইজ আৰু এটা কি আছে ৰাইজ RISE ৰাইজ এইটো লিখি ল'বা ৰান কি লিখিব পাৰিবা ছান SUN ছান আৰু কি লিখিব পাৰিবা ফান FUN ফান এইটা তোমালোকে ইয়াতে লিখি ল'বা ঠিক আছে মই লিখি নিদিওঁ তোমালোকে নিজে লিখি ল'বা মই যেনেদৰে কৈছোঁ লিখি ল'বা হ'ব তাৰপিছত কি আছে নম্বৰ 7 এক্টিভিটি নম্বৰ 7 ৰিড দ্য ফলোয়িং ফ্ৰেজেছ ফ্ৰম দ্য পইম কবিতাৰ পৰা তলৰ ফ্ৰেজটো পঢ়াচোন কি কৈছে প্ৰথমতে চাওঁ ক্লিপছ এণ্ড ক্লাউডছ ৱাচ এণ্ড উইন মাৰ্ক হুইচ মাষ্ট বি মাইন ইয়াতে কি আমি দেখা পাইছোঁ চোৱাচোন এই কি লাইনকেইটাৰ যি শব্দকেইটা আৰম্ভ হৈছে প্ৰথম সেই শব্দ আৰু শেষৰ শব্দ চবৰে কিন্তু চেম লেটাৰ দি আৰম্ভ হৈছে ইয়াতে প্ৰথম শব্দ চি ইয়াতে শেষৰ শব্দ আৰম্ভণি চি ইয়াতে প্ৰথম শব্দ আৰম্ভণি W ইয়াতে শেষৰ শব্দ আৰম্ভণি W ইয়াতে প্ৰথম শব্দ আৰম্ভণি M ইয়াতে M ইয়াতে M তো এই চিষ্টেমটো কি বুলি কয় জানানে ইংৰাজীত এলিটেৰেশ্যন বুলি কয় বুজি পাইছা এইটো কি বুলি কয় এলিটেৰেশ্যন মনত ৰাখিব Here the poet has used a literacy device called alliteration. ইয়াক literacy device alliteration বুলি কয় for special effect মানে এটা ভাল লগাৰ কাৰণে মানে পঢ়ি ভাল লাগে মানে উচ্চাৰণটো সুন্দৰ হয় সেইবাবে কবি এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰে কবিতাত প্ৰায় এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ হৈয়ে থাকে ঠিক আছে মনত ৰাখিব তো নেক্সট কি কৈছে ইয়াতে alliteration is a literacy device it is the repetition of consonant sound at the beginning of two or more words alliteration মানে কি দুটা কনসোনেন্ট সাউন্ড য'ত নেকি পুনৰাবৃত্তি ঘটে ক'ত পুনৰাবৃত্তি ঘটে সাউণ্ডৰ পুনৰাবৃত্তি ঘটে দুটা শব্দৰ প্ৰথম শব্দটো ঠিক আছে প্ৰথম শব্দ আৰু শেষৰ শব্দ মনত ৰাখিব নাও কি কৈছে write down a few sets of words using alliteration now write down a few sets of words using alliteration one is done for you ইয়াতে তোমাক এতিয়া এনেকুৱা কিছুমান alliteration থকা শব্দ লিখিব দিছে এটা পঢ়িছে তোমাৰ tall towers ওখ টাৱাৰ বাকি আৰু কেইটা লিখিব লাগে তোমাৰ 1 2 3 আৰু তিনিটা তুমি ইয়াতে লিখিব পাৰা আহচোন আমি লিখি চাওঁ আমি কি লিখিব পাৰোঁ বি long lasting LONG long
মানে বহুত দিন থাকে লং লাষ্টিং তাৰপাছত বিজি বীজ কি বিজি বীজ ডি পিঙ্ক পটারি মানে পিঙ্ক কালাৰৰ পটেৰী মানে কি মাটিৰ বাচন পট মাটিৰ বাচন বৰ্তন এনেকুৱা তোমালোকে মই লিখি দিছোঁ তোমালোকে বেলেগ বেলেগ আকৌ যদি জানা লিখি ল'বা ঠিক আছে এতিয়া চাওঁ এক্টিভিটি এটোত কি দি আছে এক্টিভিটি এটোত কি কৈছে 8A I will be the gladdest thing under the sun. These two lines from the poem say that nature gives happiness to the poet. Besides happiness, nature gives us a lot of other things. Write down a few such things. তো এই লাইনটোত কবিয়ে কৈছে যে প্ৰকৃতিয়ে আমাক আনন্দ দিয়ে হেপিনেছ দিয়ে মানে আনন্দ সুখ দিয়ে কবি বিচাইড মানে উপৰিও হেপিনেছ এই সুখীৰ উপৰিও আনন্দৰ উপৰিও নেচাৰে আমাক কি কি বস্তু দিয়ে ৰাইট ডাউন এ ফিউ চাচ থিংছ সেই বস্তুবিলাক তুমি ইয়াতে লিখিব দিছে তো প্ৰকৃতিয়ে আমাক আৰু কি বস্তু দিয়ে বোলো ফ্ৰেছ এয়াৰ দিয়ে হয়নে সতেজ বায়ু ফ্ৰেছ এয়াৰ হয়নে সতেজ বায়ু দিয়ে আৰু কি দিয়ে ফুড এণ্ড ৱাটাৰ দিয়ে খাদ্য আৰু পানী দিয়ে দিয়ে নে নিদিয়ে ফুড এণ্ড ৱাটাৰ হয়নে আৰু কি দিয়ে পিচ শান্তি দিয়ে আমাক শান্তি পাওঁ প্ৰকৃতিৰ মাজত থাকি হয়নে নাই পিচ এণ্ড ক্লেমনেছ পিচ এণ্ড ক্লেমনেছ শান্তি আৰু নিস্তব্ধতা দিয়ে ক্লেমনেছ CALMNESS ক্লেমনেছ তো প্ৰকৃতিয়ে আমাক কি দিয়ে ফ্ৰেছ এয়াৰ মুক্ত বায়ু সতেজ বায়ু ফুড এণ্ড ৱাটাৰ খাদ্য আৰু পানী পিচ এণ্ড ক্লেমনেছ আনন্দ আৰু প্ৰশান্তি আৰু নিস্তব্ধতা দিয়ে এতিয়া চাওঁ এক্টিভিটি বিত কি আছে বি ৱাচ দ্য উইণ্ড ব' ডাউন দ্য গ্ৰাছ এণ্ড দ্য গ্ৰাছ ৰাইজ কি কৈছে ৱাচ দ্য উইণ্ড বতাহটোক চোৱা কি কৈছে ব' ডাউন দ্য গ্ৰাছ ঘাঁহনিবিলাকক শুৱাই দিছে এণ্ড দ্য গ্ৰাছ ৰাইজ আৰু ঘাঁহনিবিলাক উঠিছে দ্য পইট ড্ৰাইভছ ইমেন্স প্লিজাৰ বাই লুকিং এট নেচাৰ কবিয়ে ইমেন্স মানে অলেখ যাক নেকি লিখি কৰিব নোৱাৰি যথেষ্ট মানে অসংখ্য আনন্দ পাইছে স্ফূৰ্তি পাইছে প্ৰকৃতিক চাই পেলাই অবজাৰ্ভ কৰিব আছে তোমাক নেচাৰ এৰাউণ্ড ইউ তোমাৰ চাৰিওফালে থকা প্ৰকৃতিক অবজাৰ্ভ কৰিব দিছে হোৱাট এট্ৰাক্টছ ইউ প্ৰকৃতিৰ কি বস্তুৱে তোমাক আকৰ্ষিত কৰে শ্বেয়াৰ উইথ ইউৰ ফ্ৰেণ্ড তোমাৰ বন্ধুৰ লগত ভাগ বতৰা কৰা ঠিক আছে এতিয়া চাওঁ এক্টিভিটি 9ত কি দিছে এক্টিভিটি 9 লুক এট দ্য পিকচাৰ্ছ তলৰ ছবিটো চোৱা এণ্ড ৰাইট এ ডেছক্ৰিপশ্যন এবাউট ইট আৰু ইয়াৰ বিষয়ে এটা বৰ্ণনা লিখা ইউ কেন ইউজ দ্য আইডিয়াছ গিভেন ইন দ্য বক্স তোমাৰ বক্সত যে দিছে আইডিয়াসমূহ এই আইডিয়াসমূহ লৈ এই ছবিটোৰ প্ৰতি এটা বৰ্ণনা লিখিব দিছে কি আছে ইয়াতে বক্সৰ ভিতৰত কি আছে বিউটিফুল ছানৰাইজ সুন্দৰ সূৰ্য উঠা দৃশ্য ব্ৰাইট ছানি মৰ্ণিং উজ্জ্বল ৰ'দ থকা এটা ৰাতিপুৱা ভাইব্ৰেণ্ট কালাৰ্ছ ভাইব্ৰেণ্ট মানে বিভিন্ন ধৰণৰ ৰং বিউটি অফ নেচাৰ প্ৰকৃতিৰ সুন্দৰতা ব্ৰেথ টেকিং ভিউ উশাহ লোৱা এটা দৃশ্য নেচাৰ এট ইটছ বেষ্ট প্ৰকৃতি ইয়াৰ সৰ্বোচ্চ সুন্দৰ বাৰ্ডছ চিৰ্পিং চৰাইয়ে গান গাই থকা ফ্লাৱাৰ্ছ ইন ব্লুম ফুলসমূহে কি কৰি থকা
ব্লুমিং কৰি থকা, ফ্ল'য়িং ৱাটাৰ, পানীসমূহ বৈ থকা, এইখিনি তোমাৰ ক্লু লৈ পেলাই এটা কি লিখিব দিছে তোমাক, পেৰাগ্ৰাফ লিখিব দিছে। তো এইবিলাক চ' এইসমূহ পৰীক্ষাত যদিও সিমান ইম্পৰ্টেণ্ট নহয় তথাপিও আমি জানিলে আমাৰেই লাভ, হয়নে নাই? তো মই ইয়াতে এটা তোমালোকৰ কাৰণে পেৰাগ্ৰাফ লিখি দিছোঁ, তোমালোকে লিখি চাই পঢ়িব পাৰা, ঠিক আছে? আৰু তোমালোকে এনেদৰে প্ৰেক্টিছ কৰিবা। আমি ইংৰাজী ভাষাটো যিমানেই প্ৰেক্টিছ কৰিম সিমানেই আমাৰ কাৰণে সহজ হ'ব, হয়নে নাই? তো তোমালোকে সদায় চেষ্টা কৰিবা, চেষ্টা কৰিলে ইংৰাজী ছাবজেক্ট আমাৰ কাৰণে একেবাৰে সহজ হৈ পৰিব। যোনে নেকি ভাবিছে বহুত টান ইংৰাজী, কিন্তু তেওঁৰ কাৰণে খুব সহজ হৈ পৰিব। মই এবাৰ পঢ়ি দিছোঁ, ঠিক আছে? The picture captures a bright sunny morning where the beauty of nature is on full display. In the background, a beautiful sunrise paints the sky with vibrant colors, casting a warm glow over the rolling hills and the flowing water of the nearby stream. In the foreground, a young boy stands with his arms wide open, clearly enjoying the breathtaking view. He is surrounded by a lush green meadow filled with red flowers in bloom. The scene feels alive and peaceful, with birds chirping from the branches of a fruit, showing the nature at its best. ঠিক আছে, এনেদৰে তুমি লিখি ল'বা, লিখি পঢ়িবা, ঠিক আছে? এতিয়া চাওঁ আমি পিছৰ এক্টিভিটিসমূহ কি আছে। Hello student, এতিয়া চাওঁ আমি activity 10. Activity 10 কি কৈছে? Find words related to nature in the grid and encircle them. One is done for you. এই গ্ৰিডত কি কৈছে? তোমাক প্ৰকৃতিৰ লগত জড়িত কিছুমান শব্দ আছে, শব্দবিলাক বিচাৰি উলিয়াব দিছে আৰু সিহঁতক চাৰ্কেল কৰিব দিছে। মই ইয়াত কৰি দিছোঁ তোমালোকৰ বাবে সহজ হোৱাকৈ। এটা কিন্তু কৰি দিছে, এইটো ব্লু যিটো ৰাউণ্ড দিছে এইটো কৰি দিছে, ক্লাউড, CLOUD, ক্লাউড, হয়নে? তো ক্লাউড মানে মেঘ, আমি মেঘ প্ৰকৃতিৰ সৃষ্টি, হয়নে নহয়? আচ্ছা, তাৰপিছত কি আছে? আমি এইটো পালো চোৱা, WIND, উইণ্ড, উইণ্ড মানে কি? বতাহ, হ'লে? তাৰপিছত আৰু পাইছো কি এইটো CLIFF, ক্লিপছ, ক্লিপছ মানে কি? কবিতাটোত আছে, হয়নে নাই? তাৰপিছত ছান, SUN, ছান মানে সূৰ্য, আৰু কি আছে এইটো চোৱা, গ্ৰাছ, GRASS, গ্ৰাছ, এইটো। এইকেইটা আমি ইয়াতে পাম। তাৰপাছত কি কৈছে চোৱা, নাও মেক সেন্টেন্স ইউজিং ইচ ওয়ার্ড। এতিয়া এই শব্দবিলাক ব্যৱহাৰ কৰি বাক্য সাজিব দিছে। বাক্য মই কেইটামান ইয়াতে সাজি দিছো, ঠিক আছে? তোমালোকৰ বাবে, তোমালোকে কেৱল পঢ়িলেই হ'ল আৰু মনত ৰাখিলেই হ'ল। ক্লাউড, ক্লাউড মানে মেঘ, লুক এট দ্য ক্লাউডছ, মেঘবোৰলৈ চোৱা। তাৰপিছত আছে উইণ্ড, দ্য উইণ্ড বো ডাউন দ্য গ্ৰাছ, বতাহে কি কৰিছে? ঘাঁহসমূহ শুৱাই দিছে। তাৰপিছত ছান, দ্য ছান ইজ শাইনিং ব্ৰাইট, সূৰ্যটোৱে খুব প্ৰখৰভাৱে ৰ'দ দি আছে। তাৰপাছত ক্লিপছ, আই চ দ্য ক্লিপছ, মই ক্লিপছটো দেখিছিলোঁ। দ্য গ্ৰাছ, দ্য কাউ ইটছ গ্ৰাছ, গৰুৱে ঘাঁহ খায়। তো মই এইকেইটা একেবাৰে চিম্পল বাক্য লিখি দিছোঁ। তোমালোকে এই শব্দকেইটা ব্যৱহাৰ কৰি আৰু বেলেগ বেলেগ বাক্য লিখিবলৈ চেষ্টা কৰিবা, ঠিক আছে? এতিয়া চাওঁ আহা এক্টিভিটি 11ত কি দিয়া আছে। কি কৈছে এক্টিভিটি 11ত? ইন গ্ৰুপ discuss with your friends how you can take care of nature. You can use the ideas given in the cards. গ্ৰুপত ডিছকাছ কৰিব দিছে যে তুমি প্ৰকৃতিৰ প্ৰতি কিমান সজাগ, সচেতন, প্ৰকৃতিক তুমি কিমান ভাল পোৱা বা কিমান যত্ন লোৱা। ইউ কেন ইউজ দ্য আইডিয়াজ গিভেন ইন দ্য কাৰ্ডছ, এই যে কাৰ্ডবিলাক দিয়া আছে, কাৰ্ডত থকা আইডিয়াসমূহ তুমি ব্যৱহাৰ কৰিব পাৰিবা। কি কৈছে? 1 নম্বৰ, প্লেণ্টিং এণ্ড নাৰ্চাৰিং ট্ৰিজ মানে গছ ৰোৱা আৰু যত্ন কৰা। ডিছপ'জিং গাৰ্বেজ ইন বিনছ মানে পেলনীয়া জাবৰবিলাক ডাষ্টবিনত পেলোৱা। প্ৰিজাৰ্ভিং ৱাটাৰ, পানী সংৰক্ষণ কৰা।
switching off the lights while going out of the room, যেতিয়া আমি ৰুমৰ বাহিৰত ওলাই যাওঁ আমাৰ কাৰেণ্টৰ সুইচ বিলাক অফ কৰি থৈ যাব লাগে walking to nearby places instead of using a vehicle ওচৰৰ জাগাত আমি খোজকাঢ়ি যাব লাগে কোনো গাড়ী ধাৰি নোলোৱাকৈ ধৰা অলপ দূৰ যাব লাগে সেইখিনিত আমি খোজকাঢ়ি যাব পাৰো আমি কোনো মটৰ বা ৰিক্সা নোলোৱাকে যাব লাগে তেনেকুৱা ঠাইত এইটো কথা কৈছে তেনেকৈ আমি কি কৰিব পাৰিম আমাৰ পৰিৱেশৰ প্ৰতি প্ৰকৃতিৰ প্ৰতি সচেতন হ'ব পাৰিম ইয়াৰ পাছত চাওচোন কি আছে কি কৈছে look at the pictures ছবিসমূহলৈ চোৱা this presents some activities for nurturing a plant ইয়াত কি কৈছে কিছুমান কাৰ্যকাৰ্য দিয়া আছে এক্টিভিটি দিয়া আছে এই এক্টিভিটি সমূহ কি গছপুলিৰ যত্ন লোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় choose the appropriate word for phrase from the box for each pictures and write it in the space provided below the picture তোমাৰ এই যে এক্টিভিটি সমূহ আছে এক্টিভিটি সমূহ কি হ'ব এই বক্সত দিয়া আছে এই বক্সত ইয়াতে দিয়া আছে ইয়াৰ পৰা আমি ইয়াত তলত লিখিব লাগে কোনটো উপযুক্ত হয় তো বক্সত কি কি দিয়া আছে এটো এক নম্বৰ আছে উইডিং উইডিং মানে কি জানানে উইডিং মানে হল আমাৰ শস্যৰ পৰা অলাগতিয়াল ঘাঁহনিবিলাক উঠাই দিয়া আমি দেখিছো প্ৰথম ছবিটোতে আছে হয়নে কি কৰিছে অলাগতিয়াল ঘাঁহনিবোৰ উঠাই দিয়া আছে তো এটো কি হ'ব উইডিং WWEDING উইডিং ঠিক আছে তাৰ পাছত কি আছে প্ৰভাইডিং নিউট্ৰিয়েন্টস মানে কি সাৰ দিয়া এটো ইয়াত সাৰ দি আছে হয়নে চামুচে কিবা দি আছে মানে সাৰে হ'ব তো প্ৰভাইডিং নিউট্ৰিয়েন্টস এটো হ'ব তাৰ পাছত ওয়াটাৰিং ৰেগুলাৰলি ওয়াটাৰিং মানে পানী দিয়া পানী ক'ত দি আছে এইটো পানী দি আছে হয়নে নহয় ওয়াটাৰিং ৰেগুলাৰলি ইয়াতে লিখিব লাগিব ওয়াটাৰিং ৰেগুলাৰলি তোমাৰ এটো পিকচাৰ তলত লিখিব লাগিব তাৰ পাছত আছে কি প্ৰটেক্টিং ফ্ৰম পেটছ এণ্ড ডিজিজেস পোক পৰুৱা আৰু বেমাৰৰ পৰা ৰক্ষা কৰা এটো হয়নে ঔষধ দি আছে স্প্ৰে কৰি আছে দেখিছে না নাই তাৰপাছত কি আছে এনশিওৰিং সাফিসিয়েন্ট সানলাইট সূৰ্যৰ পোহৰ পাইছে না যথেষ্ট এটো ছবিত বুজাইছে হয়নে ইয়াতে লিখিবা এটো এনশিওৰিং সাফিসিয়েন্ট সানলাইট এতে লিখিব লাগিব নেক্সট আছে কি ওয়াটাৰ কি আছে ফেন্সিং মানে কি বেৰা দিয়া এটো বেৰা দিয়া আছে বেৰা দিব লাগে আমি শস্য বা গছ-গছনি ৰক্ষা কৰিবলৈ যাতে জীৱ-জন্তুৱে গৰু ছাগলীয়ে খাই নষ্ট কৰিব নোৱাৰে হয় না নহয় এতিয়া চাও তাৰ পিছৰ পৃষ্ঠাত কি আছে Activity 12A draw a scenery এতে এটা সিনারি আঁকিব দিছে ছবি এটা আঁকিব দিছে ঠিক আছে এটা ছবি আঁকিবা তাৰ পাছত কি হৈছে চাও তলত B describe your drawing to your friend without showing it to him her তুমি যে ছবিটো আঁকিছা ছবিটো তোমাৰ বন্ধু এজনক বৰ্ণনা দিয়া কিন্তু ছবিটো তাক দেখুৱাব নালাগে নেদেখুৱাকৈ বৰ্ণনা দিব দিছে your friend will listen to you and draw accordingly তোমাৰ বন্ধুৱে তুমি যেনেদৰে কবা তেনেদৰে শুনিব আৰু তেওঁ আঁকিবলৈ চেষ্টা কৰিব match your drawing with the one your friend has drawn after listening to you তাৰ পাছত তুমি যেনেদৰে কৈছিলা তেনেদৰে তোমাৰ লগৰজনে যদি আঁকিছে তেতিয়া হলে দুজনৰ ছবিটো এতিয়া কি কৰা মিলাই চোৱা are the two pictures the same দুয়োটা ছবি একে হৈছে নে now take turns doing the activity have fun এনেদৰে তোমালোকে কৰি কি কৰিব পাৰিবা আনন্দ লব পাৰিবা ঠিক আছে ধুনীয়া এটা খেলৰ কথা কৈছে হয়নে তুমি ছবি এটা আঁকিবা আৰু ছবিটো তুমি তোমাৰ লগৰজনক নেদেখুৱাকৈ ছবিটো বৰ্ণনা দিবা যে ছবিটোত কি কি আছে গছ-গছনি আছে নদী আছে পাহাৰ আছে পৰ্বত আছে যিমান যি আঁকিছা তুমি সেই বস্তুবিলাক কবা তেতিয়া তেওঁ তোমাৰ ছবিটো নেদেখুৱাকৈ নিজে নিজে এটা ছবি আঁকিব যেতিয়া তেওঁৰ ছবিটো আঁকা হ'ব তেতিয়া দুজনৰ দুখন ছবি একেলগ কৰি মিলাই চাবা হয়নে ভাল লাগিব এতিয়া চাও এক্টিভিটি 13 ত কি আছে 13A let's read these words around
এলাউড এই শব্দসমূহ আমি উচ্চ স্বৰে পঢ়ো আহা হিল rise lights wind cliff thing peak mine. Note that the letter I is pronounced in two different ways in the words. লক্ষ্য কৰিবা যে I টো দুই ধৰণে উচ্চাৰণ কৰা হৈছে ইয়াতে B. Read the words again in box A. Write the words in which the letter I is pronounced as in hill. In box B, write the words in which the letter I is pronounced as in rise. An example is written in each box for you. কি কৈছে ইয়াতে I টো দুই ধৰণে উচ্চাৰণ হৈছে ইয়াতে হিল HILL হিল ইয়াতে I মানে হস্যইকাৰ হৈছে হয়নে আৰু ইয়াতে ৰাইজ RISE ৰাইজ ইয়াতে I টো কি হৈছে আকাৰ হৈছে ৰা হয়নে ৰা I উচ্চাৰণ I নিচিনা হৈছে ৰাইজ হয় না নাই তো দুই ধৰণে উচ্চাৰণ হৈছে তো এই শব্দকেইটাত যে আইৰ উচ্চাৰণ বেলেগ বেলেগ হৈছে প্ৰথম এ বক্সত লিখিব দিছে হিলত যেনেদৰে আই উচ্চাৰণ হৈছে তেনেদৰে আৰু বি বক্সত লিখিব দিছে ৰাইজত যেনেদৰে আই উচ্চাৰণ হৈছে সেই শব্দবিলাক ইয়াতে লিখিব দিছে তো আমি বক্স এত কি কি পাইছো হিল হিলৰ লগত আৰু সেম আইৰ উচ্চাৰণ ক্লিফ হয় না নাই তাৰপিছত কি আছে থিং লিখিছো তাৰপিছত আছে পিক লিখিছো যেন আছে উইন লিখিছো হল এতিয়া সব বক্স বিট কি আছে ৰাইজ আইৰ উচ্চাৰণ আই নিচিনাই হৈছে হয় না তাৰপিছত আছে কি লাইট আই উচ্চাৰণ আই নিচিনাই হৈছে লাইট তাৰপিছত আছে কি মাইন ইয়াতে আই উচ্চাৰণ আই নিচিনাই হৈছে মাইন তো এনেদৰে তোমালোকে আৰু শব্দ লিখিবা ঠিক আছে এতিয়া চাওচোন এক্টিভিটি 14 কি আছে Activity 14. Read the poem Afternoon on a Hill and find words which belong to different word classes. কবিতাটো পঢ়িব দিছে Afternoon on a Hill আৰু শব্দসমূহ বাছি উলিয়াব দিছে যিবোৰ শব্দ নেকি বেলেগ বেলেগ word classৰ সৈতে জড়িত Write them down in the spaces provided আৰু সেইবিলাক তলত যে খালি ঠাই দি আছে এইবিলাকত লিখিব দিছে One word is provided as an example for each word class. এটা শব্দ লিখি দিয়া হৈছে প্ৰত্যেকটো word classৰ কাৰণে প্ৰথম noun naming word noun কাক কয় naming word নামবোজৰ শব্দবিলাকক noun কয় তো কবিতাত noun শব্দ কি আছে আমি কি পাইছো hill আছে sun আছে cliff আছে cloud আছে grass আছে flower আছে হয় না একেটা তোমালোকে চাবাচোন কবিতাত আছে না মিলাই চাবা আৰু তোমালোকৰ বহিত লিখি লবা হ'ব বি নম্বৰ pronoun a word used instead of a noun I এটা শব্দ যেটো নেকি নাউন সলনি ব্যৱহাৰ কৰা হয় তাক pronoun বুলি কয় কি আছে pronoun ইয়াতে I এটা আছে আৰু I ৰ পৰিৱৰ্তে কি হ'ব mine আছে হয় না এই দুটো আছে তাৰপিছত আছে C adjective a word that describes a person or a thing adjective মানে কি যে নেকি কোনো এটা বস্তু বৰ্ণনা দিয়ে ভাল বেয়া উখ চাপৰ হয় না সৰু ডাঙৰ এনেকুৱা ধৰণৰ যি শব্দসমূহে বৰ্ণনা দিয়ে বস্তু বা ব্যক্তিৰ সেইবিলাকক কি বুলি কয় এডজেক্টিভ বুলি কয় ইয়াতে কি আছে গ্লেডেষ্ট মানে আটাইতকৈ সুখী কাক কৈছে কবিক কৈছে কবি আটাইতকৈ সুখী হৈছে গ্লেডেষ্ট বুজিছে ইয়াতে তো গ্লেডেষ্টটো কি হয় ইয়াতে এডজেক্টিভ হ'ব ঠিক তেনেকৈ কোৱাইট মানে খালী চকুৰে এইটো কি হ'ব এডজেক্টিভ হ'ব তাৰপিছত আছে ভাৰ্ব মানে কি ক্ৰিয়া a word that express state or an action এটা শব্দ যে নেকি কোনো কাম কৰা বা হোৱা বুজায় হয় না তাক কি বুলি কয় ভাৰ্ব যেনে টাচ মানে স্পৰ্শ কৰা লুক মানে চোৱা ৰাইজ মানে উঠা বিগিন মানে আৰম্ভ কৰা মাৰ্ক মানে চিহ্নিত কৰা শো মানে দেখুওৱা এইকেইটা ভাৰ্ব কবিতাটোত আছে তোমালোকে চাবা আৰু এই বস্তুবিলাক কিন্তু ভালদৰে চাবা দেই পৰীক্ষাত কিন্তু আহে এইবিলাক কিন্তু পৰীক্ষাত তোমাৰ মেট্ৰিকলৈকে থাকি যাব আহি যাব এইবিলাক আহে মনত ৰাখিবা এতিয়া যদি ভালদৰে মনত ৰাখা পাছলৈ আৰু পঢ়িব নালাগে এতিয়া চাওচোন নহয় এক্টিভিটি 15 ত কি আছে এক্টিভিটি 15A read this line from the poem I will be the gladdest thing এই লাইনসমূহ পঢ়াচোন কবিতাৰ পৰা পঢ়িব দিছে তাৰপিছত কি কৈছে here the word gladdest is the superlative degree of the adjective glad the comparative degree of glad is gladder ইয়াতে কি হৈছে শব্দ গ্লেডেষ্ট
সুপাৰলেটিভ ডিগ্ৰী হয় কাৰ সুপাৰলেটিভ ডিগ্ৰী হয় গ্লেডৰ গ্লেডৰ সুপাৰলেটিভ ডিগ্ৰী হয় গ্লেডেষ্ট আৰু কম্পাৰেটিভ ডিগ্ৰী হয় কি গ্লেডাৰ আচ্ছা এটা বুজিবলো আমি ডিগ্ৰী কম্পাৰেটিভ সুপাৰলেটিভ ডিগ্ৰী হয় না তাৰপাছত কি we use the comparative degree and the superlative degree of adjective for comparison আমি তুলনা কৰিবৰ কাৰণে adjectiveৰ কি কৰো comparative আৰু superlative degree ব্যৱহাৰ কৰো generally মানে সাধাৰণতে er is added to the adjective to make it comparative and est is added to make it superlative সাধাৰণতে কি কৰা হয় comparative কৰিবলৈ er যোগ কৰা হয় শব্দটোৰ লগত er যোগ কৰা হয় আৰু superlative কৰিবলৈ কি কৰা হয় শব্দটোৰ লগত est যোগ কৰা হয় মনত ৰাখিবা ডিগ্ৰী কিন্তু খুব ইম্পৰ্টেন্ট হ'ব ডিগ্ৰী লাগেই পৰীক্ষাত আহেই ডিগ্ৰী ইয়াতে কি হৈছে let's learn the comparative and superlative degrees of a few adjective এতিয়া আমি কিছুমান adjectiveৰ comparative আৰু superlative degree বিষয়ে জানো পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী সুপাৰলেটিভ ডিগ্ৰী হয় না ডিগ্ৰী এডজেক্টিভৰ তিনিটা অৱস্থা থাকে এটা হল পজিটিভ এটা কম্পাৰেটিভ এটা সুপাৰলেটিভ তো পজিটিভ ডিগ্ৰী কোল্ড তাৰ সুপাৰলেটিভ কি হ'ব কোল্ডাৰ ইয়াৰ যোগ হৈছে হয় না কোল্ডৰ লগত er যোগ কৰি দিছে সো ইয়াতে কি হৈছে কোল্ডাৰ তাৰ পাছত কি হ'ব কোল্ডেষ্ট est যোগ হৈছে সুপাৰলেটিভত কি হয় est যোগ হয় আছে না ইয়াতে অলপতে পাই আহিলো সুপাৰলেটিভত কি যোগ হয় est যোগ হয় তাৰ পাছত আছে লাইট লাইটাৰ লাইটেষ্ট ক্লিন ক্লিনাৰ ক্লিনেষ্ট ব্ৰাইট ব্ৰাইটাৰ ব্ৰাইটেষ্ট টল টলাৰ টলেষ্ট এইকেইটা তোমালোকে কিন্তু বহিত লিখি চাবা মুখস্থ কৰিবা আৰু এই ধৰণৰ অন্যান্য এডজেক্টিভ সমূহৰ পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰী ৰূপ লিখিবলৈ চেষ্টা কৰিবা এতিয়া চাও পাছৰ পৃষ্ঠাত কি আছে বি নাও complete the following table এতিয়া তলৰ টেবিল সমূহ কমপ্লিট কৰা পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী সুপাৰলেটিভ ডিগ্ৰী এটা কোৱাইটৰ কম্পাৰেটিভ কি হ'ব কোৱাইটাৰ কিউ ইউ আই ই টি ইয়াৰ কোৱাইটাৰ হ'ব হয় না সুপাৰলেটিভ কি হ'ব কোৱাইটেষ্ট কিউ ইউ আই ই এছ টি কোৱাইটেষ্ট হ'ব হয় না তাৰপাছত ইয়াতে সেভাৰ আছে তো সেভাৰ হলে ইয়াৰ বাদ দিলে ইয়াতে কি হ'ব পজিটিভ হ'ব এস এ এফ ই হ'ব হয় না সেভ এটা কেবল আর হইছে সেভার ঠিক আছে সেভ সেভার সেভার তার পাছত কি হবে সেভেস্ট এস এ এফ ই এস টি সেভেস্ট হবে ইয়াতে স্লোয়েস্ট আছে গতে এটা কি স্লো স্লোয়ার ইয়ার হবে এস এল ও ডব্লিউ ইয়ার স্লোয়ার ইয়াতে হবে কি এস এল ও ডব্লিউ স্লো মনত রাখিবা তার পাছত অ্যাক্টিভিটি শীট কি আছে চাও look at the two pictures given below which pictures do you like more and why তলৰ দুটা ছবি চোৱা তলৰ ছবি দুটা কোনটো তুমি বেছি ভাল পোৱা আৰু কিয় ডিসকাস উইথ your friends তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰা you can use the adjective given in the box in the comparative degree form তুমি কি কৰিব পাৰা বক্সত যে দিয়া আছে এই শব্দ দুটাৰ adjectiveৰ comparative degree ব্যৱহাৰ কৰিব পাৰা হয়নে তো বৰ্ণনা কৰিবা পিকচাৰ 1 আৰু পিকচাৰ 2 কোনটো বেছি ভাল লাগিছে যদি এটা ভাল লাগিছে এটো কবা যদি এটো ভাল লাগিছে এটো কবা হয় না নেক্সট work with your friend and suggest some areas to protect nature এতিয়া তোমাৰ বন্ধুৰ লগত কৰা এটো তোমাৰ বন্ধুক উপদেশ দিয়া যে কিছুমান ব্যৱস্থা আমি কি ব্যৱস্থা বা কি উপদেশ দিব পাৰা তোমাৰ বন্ধুক আমি প্ৰকৃতিক যাতে আমি ৰক্ষা কৰিব পাৰো এটা এক্টিভিটি 16 ত কি আছে চাও Activity 16 read these lines from the poem কবিতাটো পঢ়া এই লাইনসমূহ পঢ়াচোন কি কৈছে I will be the greatest thing I will touch 100 flowers I will look at cliffs and clouds I will mark which must be mine এই শব্দকেইটা বাক্যকেইটা পঢ়িব দিছে তাৰ পাছত কি কৈছে চাও when we talk about events or actions that will happen in the future we use will যেতিয়া নেকি কোনো এটা কাম আমি ভবিষ্যতত কৰিম বা কৰা হ'ব বুলি বুজা হয় তেতিয়া হলে আমি will ইউজ কৰো w i double l will এইটো ব্যৱহাৰ কৰো we also use shall আমি shall ব্যৱহাৰ কৰো and other verbs আৰু অন্যান্য verb
to talk about actions that will occur at some time in the future. আমি shall বা will ব্যৱহাৰ কৰোঁ বা অন্যান্য কিছুমান শব্দ ব্যৱহাৰ কৰোঁ যিবিলাক শব্দৰ মিনিং হয় যে আমি ভৱিষ্যতত কামটো কৰিম। এতিয়া চাও তাৰ পাছত কি আছে বিস্তাৰ। Look at the sentence. এই বাক্যসমূহলৈ চোৱা। The poet goes to the hill in the afternoon. কবিয়ে আবেলি পৰত পাহাৰলৈ যায়। The poet touches the flowers. কবিয়ে ফুলসমূহ চুই চায়। এতিয়া কি হৈছে when we talk about events or actions that take place regularly we use the simple present tense. যেতিয়া নেকি আমি কিছুমান কাম বা ঘটনা সাধাৰণতে বা প্ৰায়ে হোৱা বুজাও বা তেতিয়া সেইটো ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰোঁ simple present tense ব্যৱহাৰ কৰোঁ। তাৰ পাছত কৈছে কি চাও now write down two sentences stating the activities that you will do tomorrow in the space given below. Use will or shall. এতিয়া কৈছে যে অহাকালি তুমি কিবা কাম কৰিবা সেই কামটোৰ বিষয়ে তুমি দুটা বাক্য লিখা ইয়াতে ঠিক আছে মই এটা লিখি দিছো তোমালোকৰ কাৰণে সুবিধাৰ কাৰণে I will go to market tomorrow. মই অহাকালি বজাৰলৈ যাম। I shall do it tomorrow. মই এটো অহাকালি কৰিম ঠিক আছে তো এনেদৰে তোমালোকে চাবা যে টেন্সৰ কথা কৈছে হয় না সিম্পল পাস্ট টেন্সৰ কথা কৈছে সিম্পল পাস্ট টেন্স হয় না আগতে কি ফিউচাৰ এটো ফিউচাৰ টেন্সৰ হয় না ফিউচাৰ টেন্সৰ বাক্য দুটা তোমার আহিবা টেন্স তোমার ইয়াতে আহি গল টেন্স কিন্তু খুবই জরুরি হয় না পৰীক্ষাত আহিবই আৰু জানা খুবই প্ৰয়োজন টেন্স এতিয়া চাও পাছৰ বাক্যত কি আছে write down what you usually do in the morning তুমি সাধাৰণতে ৰাতিপুৱা কি কৰা লিখিব দিছে use simple present tense আৰু simple present tense ব্যৱহাৰ কৰি লিখিব দিছে মই ইয়াতে লিখিছো I brush my teeth মই মোৰ দাঁত ব্ৰাছ কৰো হয় না তো তোমালোকৰ দাঁত ব্ৰাছ কৰা না নাই নিশ্চয় কৰা তো I brush my teeth মানে কি মই মোৰ দাঁত ব্ৰাছ কৰো I do exercise মই এক্সাৰসাইজ কৰো ব্যায়াম কৰো ৰাতিপুৱা উঠি কোনে কোনে ব্যায়াম কৰে ব্যায়াম কৰিব লাগে ৰাতিপুৱা উঠি ঠিক আছে নেক্সট 17 কি আছে চাও Listen to the announcement of an art competition made by your class teacher. As you listen, fill in the blanks with the information from the text. He PDF কি দিছে এটা announcement দিছে এই announcement পঢ়ি পেলাই কি কৈছে তোমাৰ এই বাক্যকেইটা খালি থাকিনি পুৰাব দিছে প্ৰথমতে আমি কি চাওছো না announcement কি কৈছে কি কৈছে announcement of an art competition এটা art competition announcement on the occasion of World Environment Day. An art competition will be held on the school premises on June 5. June 5 তারিখে বিশ্ব পরিবেশ দিবস উপলক্ষে এটা আর্ট কম্পিটিশন চিত্রাঙ্কন প্রতিযোগিতা মানে অনুষ্ঠিত করা হবে The theme of the competition is a clean and green environment আৰু সেই প্রতিযোগিতাটোৰ প্ৰধান থিম হল কি a clean and green environment The competition will be held in two groups Competition দুটা গ্রুপত অনুষ্ঠিত হ'ব Group A comprising class 1 to 5 and group B comprising classes 6 to 7 8 দুটা প্রথম গ্রুপ হবে কি ক্লাস 1 এর পর 5 লৈকে আৰু সেকেন্ড গ্রুপ হবে কি 6 এর পর 8 লৈকে The competition will start at 10 AM at the playground operation to 10 বজাত আৰম্ভ হ'ব খেলপথাৰৰ মাজত The school authority will provide the drawing paper স্কুল কৰ্তৃপক্ষই আমাক কি দিব ড্ৰয়িং পেপাৰসমূহ দিব The students have to bring the necessary art materials ছাত্ৰসকলে প্ৰয়োজনীয় চিত্ৰাঙ্কনৰ সঁজুলি নিব লাগিব নিজে 3 winners from each group will be awarded প্ৰত্যেকটা গ্ৰুপৰ পৰা 3 জনকৈ ব্যক্তি পুৰস্কৃত কৰা হ'ব কম এতিয়া চাও কি আছে তাৰ পাছত আমি announcement পঢ়িলো হয়নে এতিয়া চাও কি কৈছে The art competition will be held on the occasion of কোনটো occasionৰ ক্ষেত্ৰত কোনটো উপলক্ষে কি উপলক্ষে আৰ্ট কম্পিটিশন পাতিব World Environment Day বিশ্ব পৰিৱেশ দিৱস উপলক্ষে The theme of the competition is
কম্পিটিশ্যনৰ বিষয়বস্তু কি মেইন প্ৰধান বিষয়বস্তু হ'ল এ ক্লিন এণ্ড গ্ৰীণ এনভাইৰনমেণ্ট এটা বিশুদ্ধ আৰু সেউজ পৰিৱেশ চি এ কম্পিটিশ্যন উইল ষ্টাৰ্ট এট 10 AM 10 বজাত আৰম্ভ হ'ব হয়নে দ্য ষ্টুডেণ্টছ হেভ টু ব্ৰিং দ্য নেচেচাৰী আৰ্ট মেটেৰিয়েলছ ছাত্ৰসকলে প্ৰয়োজনীয় চিত্ৰাংকনৰ সঁজুলিসমূহ লৈ আহিব লাগিব দ্য স্কুল অথৰিটি উইল প্ৰভাইড অনলি ড্ৰয়িং পেপাৰ স্কুল কৰ্তৃপক্ষই কেৱল ড্ৰয়িং পেপাৰহে দিব তাৰপিছত কৈছে 3 উইনাৰ্ছ ফ্ৰম ইচ গ্ৰুপ উইল বি এৱাৰ্ডেড প্ৰত্যেকটা গ্ৰুপৰ পৰা 3জনকৈ ব্যক্তিক পুৰস্কৃত কৰা হ'ব তো এই বস্তুবিলাক চাবা প্ৰয়োজনীয় ঠিক আছে পৰীক্ষাত আহে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ তোমাক এটা পেৰাগ্ৰাফ দিয়া হ'ব পেৰাগ্ৰাফৰ পৰা তোমাক এই প্ৰশ্নসমূহ চব দিয়া হ'ল তেতিয়া তুমি পেৰাগ্ৰাফটো পঢ়ি এইখিনি ফিল আপ কৰিব লাগিব ঠিক আছে তো পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰময় আলোচনা এই ভিডিঅ'ত আগবঢ়ালোঁ তোমালোকে পঢ়িবা ঠিক আছে মই যেনেদৰে কৈছোঁ তেনেদৰে প্ৰশ্নবোৰ পঢ়িলে যদি মনত ৰাখা পৰীক্ষাত নিশ্চয়কৈ ভাল নম্বৰ পাবা তো ভিডিঅ'টো তোমালোকৰ কেনে লাগিল মোক কমেণ্ট কৰি জনাবা যদি ভাল লাগে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে এতিয়ালৈকে সকলোৱে সুস্থ থাকিবা বাই বাই পুনৰ লগ পাম অন্য এটা লেচনৰ ভিডিঅ'ত ঠিক আছে সুখে থাকিবা থেংক ইউ বাই বাই